আজি মোৰ এটা কুৱেশ্যন আছিলে যেটো মই ষ্টাৰ কুৱেশ্যন হিচাপে দিছিলোঁ কিন্তু আনষ্টাৰত আহিলে যে অসমৰ গাহৰি পালকসকলৰ বিষয়ে এটা কথা মই জনাই থওঁ যে অসমৰ গাহৰি পালকসকল আমাৰ বহু জিলা অকল গাহৰি এটা ডাঙৰ ইকনমি ডাঙৰ এটা অৰ্থনীতি গাহৰি মাংস যে সকলোৱে গাহৰি আমাৰ পালন কৰে আৰু এটা প্ৰশ্ন আছিল যে যোৱা 2025 বৰ্ষত সোয়াইন ফ্লু হয় কিমান গাহৰিৰ মৃত্যু হ'ল মই সুধিছিলোঁ 2025 বৰ্ষৰ বিষয়ে কিন্তু উত্তৰ আহিল যে এই বৰ্ষত সোয়াইন ফ্লুত এটাও গাহৰিৰ মৃত্যু হোৱা নাই আৰু এটা প্ৰশ্ন আছিল যে অসমলৈ বাহিৰৰ পৰা কিমান গাহৰি আহে ইয়াত উত্তৰ আহিল যে অসমৰ পৰা বাহিৰৰ পৰা এটাও গাহৰি নাহে এতিয়া মোৰ কথা হৈছে কি গাহৰি যেটো এটা ডাঙৰ আমাৰ ইকনমি আৰু আমাৰ শেহতীয়াকৈ যি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ উদ্যমিতা আঁচনি দিলে 10,000 কৈ টকা পালে মহিলাসকলে তাৰ 80% লোকেই গাহৰি লৈছে পালন কৰিবলৈ যে গাহৰি পালনৰ যোগেৰে তেওঁলোকে স্বাৱলম্বী হ'ব কিন্তু অসমত গাহৰি এনেকুৱা এটা অৱস্থা হৈছে যেতিয়া গাহৰি প্ৰডাকশ্যন বাঢ়ি যায় তেতিয়া দেখিব যে সোয়াইন ফ্লু হৈ মৃত্যু হৈছে বা ডিপাৰ্টমেণ্টৰ মানুহ আহি পেলাই তেওঁলোকক গাহৰিবিলাক হত্যা কৰিছে কিন্তু যেটো পাবলগীয়া পইচা দিম বুলি কয় সেইটো পইচা দিয়া হোৱা নাই আৰু এই বাহিৰৰ গাহৰি মই যে কৈছোঁ যেতিয়া আমাৰ প্ৰডাকশ্যন বেছি হয় দেখিব যে বাহিৰৰ গাহৰিয়ে হাৰিয়ানা গুজৰাট য'ৰ পৰা গাহৰি আহি পেলাই ভৰ্তি হৈ থাকে এটা তাতে এটা কথা থাকে যে ডাইৰেক্টলি অসমলৈ গাহৰিটো নাহে মেঘালয়লৈ আহে যেটো বৰ্ণিহাটত আনলোড হয় নাগালেণ্ডলৈ যায় যেটো ডিমাপুৰত আনলোড হয় আৰু ডিমাপুৰৰ পৰা আকৌ অসমলৈ বেক হয় বৰ্ণিহাটৰ পৰা অসমলৈ বেক হয় আৰু সেইখিনি গাহৰি মই হাইজেনিক বুলি নকওঁ সেইখিনি ইমান ডাঙৰ ডাঙৰ গাহৰি কি খুৱাই পেলাই কেনেকুৱা ইনজেকশ্যন দি পেলাই তাক ডাঙৰ কৈছে আমি নাজানো সেইটো আনহাইজেনিক গাহৰি বুলি মই নিজে বিশ্বাস কৰোঁ আৰু সেই গাহৰি পায় সেই গাহৰি মাংস যেতিয়া বজাৰত ওলায় তাৰ পৰাই মই ভাবোঁ যে এটা ভাইৰাছ গৈ পেলাই আমাৰ যিখিনি স্থানীয় গাহৰি আছে সেইখিনিৰ মৃত্যু হয় সেইকাৰণে আমাৰ চৰকাৰে এটা আইন আনিব লাগে যে বাহিৰৰ গাহৰি ইয়াত বিক্ৰী কৰিব নোৱাৰে ঠিক আছে মেঘালয়ৰ গাহৰিটো আমি বন্ধ কৰিব নোৱাৰোঁ মেঘালয়লৈ আহিলে কিন্তু মেঘালয়ৰ পৰা যাতে ইয়াৰ মাৰ্কেটত সেই গাহৰিটো বিক্ৰী কৰিব নোৱাৰে তাৰ কাৰণে আমাৰ পশুপালন বিভাগে এটা আইন কৰিব লাগে নহ'লে আমাৰ গাহৰি অৰ্থনীতি যদি শেষ হৈ যায় তেনেহ'লে আমাৰ কিন্তু অসমত ডাঙৰ এটা অৰ্থনীতিৰ বিলুপ্তি ঘটিব আৰু দ্বিতীয়তে মই কওঁ যে আমাৰ এতিয়া বানপানী হৈছে এই বানপানীত আমি গৰু ছাগলীৰ হিচাপটো লওঁ যে কিমান লাখ লাখ গৰু মৃত্যু হৈছে ছাগলীৰ মৃত্যু হৈছে কিন্তু সেই যি অঞ্চলত আজি চৰাইদেউ শিৱসাগৰ যোৰহাটত যে বানপানী হৈছে তাত কিন্তু বহুতো গাহৰিৰো মৃত্যু হৈছে গাহৰি পোৱালিৰো মৃত্যু হৈছে সেইকাৰণে সেইখিনি হিচাপো আওতলৈ আহিব লাগে আৰু যি লোকৰ গাহৰিৰ মৃত্যু হৈছে সেইসকলক গাহৰি পোৱালি এটা প্ৰদান কৰিব লাগে যে তেওঁলোকে যাৰ যিমান গাহৰি মৃত্যু হৈছে সেই গাহৰি পোৱালিখিনি আমাৰ চৰকাৰৰ ফালৰ পৰা দিব লাগে কাৰণ তেওঁলোকে এটা নতুন সপোন পাব যে এই গাহৰিখিনি ডাঙৰ কৰি আমাৰ আকৌ যিটো হেৰুৱা অৰ্থনীতি বানপানীত যিটো অৰ্থনীতি আমাৰ লোকচান হ'ল সেই ঘৰুৱা অৰ্থনীতি আমি আকৌ ঘূৰাই আনিব পাৰিম সেইকাৰণে চৰকাৰে এই গাহৰি পালকসকলৰ কাৰণে অতি শীঘ্ৰে চিন্তা কৰিব লাগে নহ'লে কিন্তু এটা ডাঙৰ অৰ্থনীতি আমাৰ অসমৰ পৰা হেৰাই যাব সেই উত্তৰত মই অলপো সন্তুষ্ট নহয় মই 2025 বৰ্ষৰ কথা সুধিছোঁ সোয়াইন ফ্লুৰ কথা ইয়াত দিছে এই চলিত বৰ্ষত মানে 2026ৰ কথা দিছে আৰু বাহিৰৰ গাহৰি আমদানিৰ কথা কৈছোঁ যে নাই কোৱা আপোনালোকে ইয়াত বহুত গাহৰি খোৱা মানুহ আছে আপোনালোকে যিটো ডাঙৰ ডাঙৰ গাহৰি সেইবিলাক বাহিৰৰ পৰা আহে আৰু সেইটো হাইজেনিক নহয় মই সকলোকে উপদেশ দিম যে এই গাহৰি যাতে আমাৰ লোকে ভক্ষণ নকৰে ব্ৰইলাৰ মাংসতকৈ এইটো এটা ধ্বংসাত্মক বস্তু বিভাগে উচিত উত্তৰটো মোক দিব লাগিছিলে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত